তেওঁ এপাহি কোমল সুগন্ধি বিয়পাই ফুৰা ফুল পাহিবোৰ তেনেই ঠুনুকা যিফালে মৰম বেছি পায় সেইফালে খাউলি যায় মৰমবোৰে আনৰ দুখবোৰে তেওঁৰ সুকোমল পাহিত বিতে তথাপিও ধৰাত তেওঁ জোৰকৈ থিয় হৈ থাকে সুবাস দিবলৈ এই জিয়া অনুভৱবোৰ কৰিব পৰাজন কেৱল হাৰ্ট্ৰ কিন্তু আমি কি দিলো প্ৰকৃতিক প্ৰাণ ভৰি ভাল পোৱা প্ৰিয় শিল্পীগৰাকীয়ে তেওঁৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে ছবিখনত কৈছিল ফুল নিচিঙিবা গছে কষ্ট পায় হৃদয়ৰ নিৰ্ভীত কোণৰ পৰা এই অনুভৱ কৰিব পৰাজন হাৰ্ট্ৰ প্ৰকৃতিৰ লগত কথা পতা মানুহজন হাৰ্ট্ৰ তেওঁ কথা কয় গছেও যেন তেওঁৰ মনৰ কথাবোৰ বুজি পাই শালি জালি উত্তৰ দিয়ে যোৰহাটৰ ঘৰলৈ আহিলে গছজোপাক জীৱন্ত ৰূপত তুলি সাৱটি ধৰি কথা পতাজন হাৰ্ট্ৰ কত ৰাতি গছ কটাক লৈ তেওঁ হুলস্থুল কৰিছিল চৰকাৰৰ বিৰুদ্ধে থিয় হৈ গানেৰে আন্দোলন গঢ়ি তোলাজন হাৰ্ট্ৰ যোনে চিএম নহওক যোনে পিএম নহওক মই সদায় আছো মই গছ ৰক্ষা কৰি আছো গছ ৰুই আছো তেওঁ কান্দে প্ৰকৃতিক কষ্ট দিলে তেওঁ বৰ কষ্ট পায় তেওঁ কেইবাবাৰো কৈছিল গছ কটাৰ আগত মুখ কাট গছৰ বাবে বুকু পাতি দিয়াজন হাৰ্ট্ৰ আৰু আমি কি দিলো হুকুমল অন্তৰৰ মানুহজনক আমি অসমবাসীয়ে কি দিছো কি দিব পাৰিছো সকলোৱে কয় আমি অনুৰাগী সঁচা অৰ্থত অনুৰাগী নে তেওঁৰ সৃষ্টি তেওঁৰ হুকুমল মনটো ঠিক এপাহি প্ৰস্ফুটিত গোলাপ সেই গোলাপ পাহি লহপৰকৈ বাঢ়ি অহাত বাধা দিয়া হল তেওঁৰ সৃষ্টি তেওঁৰ প্ৰাণ ৰাতি দিন একাকাৰ কৰি গঢ়ি তোলা তেওঁৰ প্ৰাণ অসমবাসীলৈ তেওঁৰ আছিল শ্ৰেষ্ঠ উপহাৰ সেই উপহাৰ দিও হাত পাতি ল'ব নজনা মানুহবোৰ দেখি তেওঁৰ হৃদয়খন থানবান হৈ পৰিছে তেওঁ আজি কষ্ট পাইছে তেওঁৰ ঠন ধৰি উঠা হুকুমল ফুলৰ পাহিত কাঁইটৰ আচুৰ অসহ্য বেদনাত চটফটাইছে গোলাপ পাহিয়ে তেওঁ প্ৰায়ে কয় দিন ৰাত একাকাৰ কৰি কৰিছো বৰ কষ্টেৰে বেয়া হলে কৈ দিবি ভাল পাম খাটাং কথাৰ মানুহজনৰ কথা কোনে শুনে ক্ৰাইম কৰিছে চিনেমাখন হলত চাইছে তেওঁলোকে লাইভ ভিডিঅ' দিছে সেইটো নাপায় সেইটো বস্তু জানিব লাগে যে অসমীয়া চিনেমা এখন ইমান কষ্ট কৰি বনোৱাৰ পিছত ইমান প্ৰচাৰ কৰাৰ পিছত ৱাই সেইটো মূৰত অকণ কিবা এটা থাকিব লাগে ব্ৰেইনটো যে এইটো অৱশেষত নীলাজ নিধক এচাম উদন্তৰ হাতত পাহিবোৰ য'ত ত'ত হিচৰতি হৈ পৰিল তথাপিও তেওঁ কৈয়ে আছে ফুল নিচিঙিবা গছে কষ্ট পায় কিমান সময়ৰ পৰা যে এই উদ্যানখনৰ বাবে তেওঁ কষ্ট কৰিছিল কোৱাটো কঠিন তেওঁ আকৌ কৈছে সযতনে ৰুই আহিছো সাৰ জাবৰ দি সুশোভিত কৰি মৰম দিয়া এদিন জাতিষ্কাৰ হ'ব ময়ো শান্তি পাম এই ধুনীয়া দেখি আলফুলে হৃদয়ৰ এটি কোণত আবদ্ধ কৰিম আহক আমি সকলোৱে সাৰ দিওঁ পানী দিওঁ সুশোভিত কৰোঁ হাৰ্ট্ৰবৰ মৰমৰ উদ্যান নো পাইৰেচি ষ্টপ ইট সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ